যে নহওক ইতিমধ্যে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কেন্দ্ৰীয় সমিতিৰ মহামান্য সভাপতি ইমতিয়াজ হুছেইন ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে গোটেই অসমত সদৰ ঠাইত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিছে। সেই মৰ্মে আমি বৰপেটা জিলা সমিতিৰ তৰফৰ পৰাও আমি বৰপেটাত মিলেনিয়াম পাৰ্কত 2 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী কৰি আছোঁ। গতিকে এই কাৰ্যসূচীত আমাৰ যি অসমত শেহতীয়াভাৱে এছআৰ চলি আছে, এছআৰত যি বিসংগতি আৰম্ভ কৰিছে তাৰ প্ৰতিবাদত আৰু ইয়াত অসম চৰকাৰে ষড়যন্ত্ৰ হৈ বিয়লিসকলক আৰু বিএলএসকলক ছুপাৰভাইজাৰসকলক যি ধৰণে নিৰ্দেশনা প্ৰেৰণ কৰিছে যে আমাৰ ধৰ্মীয় সংখ্যালঘুসকলৰ মানুহৰ নাম কেনেকৈ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰিব পৰা যায়, এই হিচাপত তেওঁলোকে ষড়যন্ত্ৰ আৰম্ভ কৰিছে। গতিকে আমি এই ক্ষেত্ৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক। যদি বৈধ ভাৰতীয়সকলৰ নাম এই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰে তেনেহ'লে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নিৰ্দেশ মৰ্মে আমি ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিম। পৰ্যায়ক্ৰমে আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। অসম চৰকাৰে যদি এনেকুৱা বিসংগতি সদায় যদি কৰি থাকে তেনেহ'লে আমাৰ আমছুৰ মোকাবিলা হ'বলৈ প্ৰস্তুত থাকক। কিছুদিন পিছতে হয়তো পূৰ্ণাংগ ভোটাৰ তালিকাখন প্ৰস্তুত হৈ ওলাব। গতিকে ইয়াত যদি আমাৰ বৈধ ভাৰতীয়সকলৰ নাম কৰ্তন হয় তেনেহ'লে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে ৰাজপথত আন্দোলন মোকাবিলা কৰাৰ কাৰণে আমছুৰ লগত প্ৰস্তুত হৈ থাকক। ইয়াৰ পিছত কিন্তু ভয়াৱহ আন্দোলন আমি গঢ়ি তুলিম। ধন্যবাদ। অসম চৰকাৰে এছআৰৰ নামত বৈধ ভাৰতীয় নাগৰিকক এটা জনগোষ্ঠীক টাৰ্গেট কৰি যি অন্যায় অত্যাচাৰ আৰম্ভ কৰিছে তাৰ বিৰোধিতাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমছুৰ নিৰ্দেশ মৰ্মে আমি বৰপেটা জিলাতো এটা টাইমত প্ৰত্যেকখন জিলা সদৰত আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছিলোঁ আৰু সেই ঘোষণাত সংগতি ৰাখি আমি বৰপেটা জিলা আমছুৰ নেতৃত্বত আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বহিছোঁ। আপোনালোকে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ সংখ্যালঘু জনগোষ্ঠীক টাৰ্গেট কৰি বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ত নিৰ্যাতনৰ ওপৰত নিৰ্যাতন, যিহেতু সুপ্ৰিম কোৰ্টৰ মনিটৰিত অসমত NRCৰ কাম হৈছিলে, সেই NRCৰ পৰা 19 লাখ মানুহৰ নাম বাদ পৰিছিল। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছিলে অসম চৰকাৰে সেই 19 লাখ মানুহৰ আবেদন কৰি তেওঁলোকক হিয়াৰিঙৰ নামত তেওঁলোকক চালিজাৰি চাই বৈধ ভাৰতীয় নাম বাদ পৰাসকলক NRCত ফাইনেল ড্ৰাফ্টত আনিব লাগে। সেইটো নকৰি অসম চৰকাৰ কিছুদিন আগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে অসমত যিহেতু NRCৰ কাম হৈছে অসমত এছআৰৰ কাম নহয়। সেইজন মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চৰকাৰৰ অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে অসমৰ সংখ্যালঘু মানুহক টাৰ্গেট কৰি তেওঁৰ নিৰ্দেশত তেওঁৰ ষড়যন্ত্ৰত অসমৰ প্ৰশাসন যন্ত্ৰটো এনেকুৱা পৰ্যায়ত লৈ গৈছে। অসমৰ এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ অফিচাৰসকলে বিএলঅ'সকলক নিৰ্দেশ দিয়া হৈছে কেৱল মাত্ৰ সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি হাজাৰ হাজাৰ লাখ লাখ মানুহৰ নাম এছআৰৰ এই ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হওক, 2026ৰ নিৰ্বাচনত যাতে সংখ্যালঘু মুছলমানে ভোটদান কৰিব নোৱাৰে। গতিকে আজিৰ এই আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰাই আমি অসম চৰকাৰক সকিয়নি দিব বিচাৰিছোঁ যে আমছুৱে 1980 চনৰ পূৰ্বৰ অগ্নিগৰ্ভ পৰিস্থিতিত জন্ম হোৱা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন কেতিয়াও বহি নাথাকে। গণতন্ত্ৰৰ মাধ্যমত আমি আমাৰ আন্দোলন অব্যাহত ৰাখিম। আজি এই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পিছত আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত অনাগত দিনত ইয়াতকৈ আৰু বহু ঊৰ্ধৰ আন্দোলন গণতান্ত্ৰিক মাধ্যমত আমি হাতত ল'ম। আৰু আজি বৰপেটাৰ এই সত্যনগৰীৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছোঁ যে আপোনাক ভগৱানে সুমতি দিয়ক, আপুনি সাম্প্ৰদায়িক ৰাজনীতি বাদ দি এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰা বাদ দি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক একত্ৰিতভাৱে 1971 চনৰ পূৰ্বৰ অহা বৈধ ভাৰতীয় নাগৰিকক আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আজি অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো শব্দ ব্যৱহাৰ কৰে
মিয়া আচলতে তেখেতৰ জ্ঞানৰ অভাৱ অসমত মিয়া নামৰ কোনো জনগোষ্ঠী নাই অসমৰ প্ৰত্যেকটো ভাষা ভাষী ধৰ্মাৱলম্বী মানুহৰ প্ৰত্যেকটো ছ'চাইটিত প্ৰত্যেকটো মানুহৰ সম অধিকাৰ সম বিকাশ ডক্টৰ আম্বেদকাৰে হৈ যোৱা সংবিধানৰ বিৰোধিতা কৰিছে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই সুপ্ৰিম কোৰ্টত অৱমাননা কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংবিধান অগ্ৰাহ্য কৰিছে গতিকে অসমৰ মুখ্যমন্ত্ৰীক আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আমি আহ্বান জনাইছোঁ আপুনি 50 বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকক অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ কোনো অসুবিধা নহয় আপুনি নিজৰ ধৰ্ম নিৰপেক্ষতা বজাই ৰাখি আপুনি ৰাজধৰ্ম পালন কৰি প্ৰত্যেকটো জাতি জনগোষ্ঠীক একত্ৰিতভাৱে আজি অসমত যদি বিদেশী আছে সেই বিদেশীসকলক গল ধাক্কা মাৰি ব্ৰহ্মপুত্ৰ পাৰ কৰি দিয়ক বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিয়ক কিন্তু পুছবেকৰ নামত অসমৰ মুখ্যমন্ত্ৰীয়েও কিছুদিন আগত ৰাজনীতি কৰিছে সেইটো অসমৰ বুকুত ভাৰতবৰ্ষত ধৰা পৰিছে সেইটো হৈছে 1971 চনৰ পূৰ্বৰ বৈধ ভাৰতীয় নাগৰিকসকলক কেৱল মাত্ৰ ট্ৰিব্যুনেল কোৰ্টৰ দোহাই দি তেওঁলোকক বাংলাদেশত পুছবেক কৰা হৈছিলে কিন্তু বাংলাদেশে সেইবিলাক মানুহক মানি লোৱা নাই যিহেতু বাংলাদেশ চৰকাৰ ভাৰত চৰকাৰৰ প্ৰত্যাৱৰ্তন চুক্তি আছে সেই চুক্তি অনুসৰি ফৰেনাৰ্ছ বিদেশীক বিতৰণ কৰক কিন্তু এটা নাবুত নাস্তুত ছিষ্টেম অসমত কৰি থৈছে সেইটো হৈছে ডি ভোটাৰ গতিকে অসম চৰকাৰ সেই 93 চনৰ পৰাই অসমৰ ৰাজনীতিত কেৱল সাম্প্ৰদায়িক ৰাজনীতি এইটো যিকোনো দলেই নহওক কিয় গতিকে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ আমছুৱে এই 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক শেষবাৰলৈ এটা অনুৰোধ কৰিছোঁ আপুনি সাম্প্ৰদায়িক ৰাজনীতি কিমান কৰিব আপুনি এটা জাতি জনগোষ্ঠীক কিমান নিৰ্যাতন কৰিব আপুনি অৰ্থনৈতিকভাৱে নিৰ্যাতন কৰিব পাৰিব গতিকে আপুনি সেইখিনি কৰি আছে 26ৰ নিৰ্বাচনত অসমৰ প্ৰত্যেকটো ধৰ্মাৱলম্বী প্ৰত্যেকটো জাতি জনগোষ্ঠী অসমীয়া আই মাতৃক ৰক্ষা কৰা অসমৰ সোণৰ অসম গঢ়াৰ ক্ষেত্ৰত আগভাগ লোৱা অসমীয়া জনগোষ্ঠীক আহ্বান জনাইছোঁ এনেকুৱা সাম্প্ৰদায়িক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সকলোৱে মাৰবান্ধি থিয় হওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221